নমস্কাৰ আজি আমি আছো ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত এয়া হৈছে জগন্নাথ মন্দিৰ ভিতৰৰ দৃশ্য আজি অকলে বুলিয়ে নহয় আজি গোটেই পৰিয়ালৰ লগত আজি জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আহিছো মামা দেউতা হাজবেণ্ড আমি চাৰিজনে ভগৱানৰ দৰ্শন কৰি আমি ঘৰলৈ আজি যাম বুলি ওলাইছো তো বাবা মামাৰ আজি প্ৰথমবাৰ হয় জগন্নাথ মন্দিৰ চোৱা তো তেওঁলোকো চালে মন্দিৰৰ দৰ্শন কৰি এই আকৌ আমি ঘৰলৈ যাব ওলালো এই আমি এটা কুকাৰ সুকাৰ সব ডাঙি ডাঙি লৈ গৈ আছো কাৰণ আছে আজি আমাৰ ফ্যামিলি পিকনিক হ'ব শান্তিপুৰ ঘাটত অৰুণাচলৰ শান্তিপুৰ ঘাটত আমি এতিয়া ফ্যামিলি পিকনিক খাবলৈ ওলাইছো এয়া আমাৰ ডাইমন চহৰত এয়া দোকান বনাই আছে আমাৰ দোকান এয়া ভাড়াত দিয়া হ'ব দোকান এয়া চাৰিখনকে 8খন দোকান আছে কাৰোবাক লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব কাপোৰৰ দোকান আপোনাৰ ৰং পেইণ্ট জোতা যি দোকান দিয়ে গেলামালৰ দোকান জাষ্ট অকল ৰড আৰু চিমেণ্টৰ দোকান দিয়া নহ'ব ইয়াতে তাৰ বাহিৰে আপোনালোকে যি দোকান দিয়ে এনি কাইণ্ড অফ শ্বপ আপুনি যদি ডেণ্টেল ক্লিনিক আই ক্লিনিক খুলিব বিচাৰিছে তাতো পাৰিব এয়া অলমষ্ট ৰেডি হৈছে আৰু সপ্তাহ 10 দিনৰ পাছত এয়া গোটেইখিনি ৰেডি হৈ যাব এটা পাৰ্ট ফ্ৰণ্টত কৰিডৰ এটা পাৰ্টত 4খন আৰু সিটো পাৰ্টত 4খন 8খন দোকান হ'ব যদি আপুনি ডাইউন টাউনত যদি আপুনি দোকান দিয়াৰ কথা ভাবিছে বিজনেছ ষ্টাৰ্ট কৰাৰ কথা যদি ভাবিছে ইয়াতে পাৰ্কিং হ'ব তেতিয়াহ'লে ইয়াত পাব আপুনি কিবা হেল্থ ক্লিনিক খোলে ফাৰ্মাচী খোলে আপুনি ব্যৱসায় আইডিয়া আপোনাৰ আমি জাষ্ট লোকেশ্যনটো প্ৰভাইড কৰিম আপোনাক আৰু একদম ধুনীয়াকৈ চাটাৰ লগাই দিয়া হ'ব এয়া চাটাৰ লগাবৰ কাৰণে ৰেডি কৰি থকা হৈছে আৰু চবচে ভাল ফেচিলিটি হ'ল মানে ক্লিনিকৰ কাৰণে এইকাৰণে ভাল বুলি কৈছোঁ ইয়াতে আমাৰ এটা বাথৰুম তেনেকৈ টয়লেট আছে আৰু আপোনালোকে যদি এটা ধৰি লওক কিটচেন পাৰি বা আপোনালোকে লেবৰেটৰী কৰিম বুলি কৰিলেও ইয়াতে সুবিধা আছে আৰু এটা অপেনকৈ ৰাখিছোঁ আপোনালোকৰ ইয়াতে ডেণ্টেল ক্লিনিকৰ কাৰণে আপোনালোকে পাব ইয়াতে গতিকে এনি বিজনেছ আইডিয়া যদি আপোনাৰ আছে লোকেশ্যনটো হ'ল ডাইউন নিয়াৰ বাই নামচাইৰ পৰা জাষ্ট 20 মিনিট 15 মিনিটৰ দূৰত ডাইউন টাউনখন আছে আৰু ইয়াৰ বিজনেছ মানে এটা ডেভেলপিং এৰিয়া হয় চাৰিওফালে হাৰ্ডৱেৰ দোকান আপোনাৰ ওচৰতে আপোনাৰ হিৰো ডিলাৰটো আছে গতিকে যদি বিজনেছ কৰিম বুলি ভাবিছে ইয়াতে খুব ধুনীয়া লোকেশ্যন হয় আৰু দোকানবিলাক অলমষ্ট ৰেডি ৱায়াৰিং সম্পূৰ্ণ ফেচিলিটি টাইলছ লগোৱা হ'ব গোটেইখিনি কাম উইদিন দিছ জানুৱাৰী আমি টাৰ্গেট কৰিম বুলি জানুৱাৰীৰ পাছতে আপোনালোকে ইয়াতে এইখিনি আমি দোকান ঘৰ এভেইলেবল কৰি দিম তো সেইটো কথা বাদ দিছোঁ এতিয়া আমি ফেমিলি পিকনিকৰ কাৰণে এতিয়া ৰেডি হৈছোঁ আৰু সব ইয়াতে লৈ লৈছোঁ আৰু মাংস ভাত সব ভাগে দাঙি লৈছোঁ গতিকে বলক যাওঁ লোকেশ্যনটো চাম আমি লেটছ চি এয়া বাবা আমাৰ মামা সব ৰেডি আছে আৰু ফেমিলি পিকনিকৰ কাৰণে পিকনিকৰ পিছত আমি গধূলি দেউৰী বিহু খাবলৈ আহিলোঁ আৰু এয়া দেউৰী বিহুৰ পৰিৱেশ আৰু লগতে আমাৰ মনো আছে